সকলোকে নমো নমো মোৰ প্ৰথমটো মিনি ব্লগলৈ ৱেলকাম জনাইছোঁ। নাম ক'ব লাগিব নি? পিছত ক'ম বাৰু যেতিয়া মই ধনী হ'ম। এয়া আমাৰ জুবিন দা আমাৰ ৰুমত মায়া পিন্ধি ৰাতিৰ বুকুত গাই পেলাই থাকে দেই, সদায় থাকে হা। মায়াবিনী। এয়া চাওক মোৰ প্ৰতি পৰমেশ্বৰ বেটী লৈছে আৰু মোবাইল টিপি আছে। মই ৰং লগাই দিছোঁ হলি বুলি। এয়া চাওক বগৰী ৰ'দত দি থৈ দিছোঁ, আকৌ সেইখন অস্ত্ৰ ওলমাই থৈ দিছোঁ দেই। অস্ত্ৰ মানে বেলেগ একো নহয়, খালী কাগজ এখন। তো আমাৰ ধুনীয়াকৈ বতাহত এনেকৈ কোবাই থাকিব যাতে চৰাইবিলাকে ভয় খায় আৰু মুৰ্গী য'ত যি আছে এইবিলাকে ভয় খাব। এয়া চাওক ইমান ধুনীয়া ন। ৰ'দ দিছে কিন্তু আজি বহুত দেই, বহুত ৰ'দ দিছে। এয়া আমাৰ চিৰিয়াখানাত থকা সৰু সৰু জন্তুবিলাক। এয়া চাওক আমাৰ ৰঙাকো ৰং লগাই দিছোঁ আজি হলি বুলি। এয়া ধুনীয়াকৈ প'জ দিছে কেমেৰাৰ সন্মুখত। আশীৰ্বাদ কৰিব দেই আমাৰ পোৱালিক। সেয়া চাওক বগাইকো আমি ৰং লগাই দিছোঁ। ই দুষ্ট আছে তাতকৈ ই কিন্তু বহুত দুষ্ট আছে। ইয়াকো ৰং লগাই দিছোঁ। হেণ্ডচাম লাগিছেনে বাৰু? ধুনীয়া লাগিছে ন আমাৰ ৰঙাক আৰু বগাক। আপোনালোকে আশীৰ্বাদ কৰিব দেই আমাৰ দুইটা পোৱালিকে। এয়া চাওক আমাৰ চিৰিয়াখানাৰ আন এটা দৃশ্য। এইবিলাক আমাৰ সৰু সৰু চৰাই। আৰু এয়া চাওক চানডুবি বিলৰ ওপৰত সৌখন লণ্ডন ব্ৰিজ আছে আমাৰ, একদম খাৰা হৈ পেলাই। এয়া চাওক এইফালে আমাৰ হাঁহ পাৰ্টিয়ে বিশ্ৰাম লৈ আছে। সেয়া আমি গৈ আছোঁ চিৰিয়াখানাৰ অন্যতম প্ৰাণী দুবিধৰ ওচৰলৈ আৰু। এয়া ৰঙলী নহয় দেই, ৰাঙলী আৰু এয়া বগলী। ধুনীয়াকৈ প'জ দিছে, সিহঁতকো ৰং লগাই দিছিলোঁ আমি। এয়া চাওক ইমান ধুনীয়া লাগিছে ন। এয়া চাওক আমাৰ সৰু সুৰা নাৰ্চাৰীখনত খেতি আছে দেই। সৰু এলাপেচা আমি নহয়, আমি খেতি কৰি খাওঁ। এয়া দেখিছে কি ধুনীয়াকৈ। বহুত ৰ'দ দিছে গাইছ, একদম টিকা ফটা ৰ'দ দিছে ভাই, ভয়হে লাগতা হাই। কলি গাই হৈ যাওঁ বুলি যাওঁহে আৰু দেই।